ধুবুৰী কোকৰাঝাৰ বৰপেটা আৰু গুৱাহাটী লোকসভাৰ যি সন্মানৰ ভোটাৰ ৰাইজ আছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাৰ ভাগত দুই এজাক মজলীয়া ধৰণৰ বৰষুণ আহিছিল যদিও এই বৰষুণক নেওচি সন্মানৰ ভোটাৰ ৰাইজ ওলাই আহি গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি তেওঁলোকৰ যি অধিকাৰ সাব্যস্ত কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু ৰাতিপুৱা 7 বজাৰ আগতে সন্মানৰ ভোটাৰ ৰাইজ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰস্থলীত তেওঁলোক উপস্থিত হৈছে আৰু এতিয়া প্ৰায় 4:15 হৈছে। এতিয়ালৈকে আমাৰ হাতত পোৱা তথ্য মতে ভালেই খবৰ, এভাৰেজ 68% ভোট পুলিং হৈছে এতিয়ালৈকে। সামগ্ৰিকভাৱে আপুনি যিহেতু গৈছে পৰিৱেশসমূহ দেখিছে, ৰাইজৰ উৎসাহ উদ্দীপনাটো কেনেকুৱা দেখিছে আপোনালোকৰ? বিশেষকৈ উৎসাহ উদ্দীপনা খুব ভাল, স্পণ্টেনিয়াছ ৰাইজ ওলাই আহিছে আৰু সকলোৱে এটাই কথা তেওঁলোকৰ যি গণতান্ত্ৰিক অধিকাৰ এইটো সাব্যস্ত কৰিব লাগে আৰু নিশ্চিতভাৱে উক্ত 4টা লোকসভাৰ সন্মানৰ ভোটাৰ ৰাইজসকল ৰাতিপুৱাৰ পৰা লানি নিচিঙাকৈ স্পণ্টেনিয়াছ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ভোটদান কৰিছে আৰু এয়া ভোটদান কৰিছে উন্নয়নৰ স্বাৰ্থত। আশা কৰাৰ ধৰণে আপুনি কৈছে যে ৰাইজ ওলাই আহিছে, আপোনালোকৰ দলৰ ফালৰ পৰা যিটো আশা কৰিছে, ৰাজ্যিক বিজেপিৰ সভাপতিৰ ফালৰ পৰা আপোনালোকৰ যিটো আশা? মই আপোনাক ভাল কথাটো ক'বলৈ গৈছোঁ, সঁচা কথাটো। মই ভয় খাই আছিলোঁ বতৰ বেয়া কৰে বুলি, জনতা নোলাব বুলি, কিন্তু জনতা স্পণ্টেনিয়াছ ওলাই আছে, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে বিকাশৰ স্বাৰ্থত ভোট দিয়াৰ কাৰণে। আৰু যিখিনি আছে সেইখিনিক মই আহ্বান জনাম তেওঁলোকে আহি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। বৰপেটাত আপোনালোকৰ কেনেকুৱা হ'ব বা গুৱাহাটী? বৰপেটা খুবেই ভাল হ'ব, গুৱাহাটী খুবেই ভাল হ'ব, কোকৰাঝাৰ ভাল হ'ব, কিন্তু ধুবুৰীত আমাৰ কণ্টেষ্ট হ'ব AIDF দলৰ লগত। ধুবুৰী AIDF লগত কণ্টেষ্ট হ'ব, যিটো প্ৰাপ্ত খবৰ মতে। আৰু যিহেতু আজি নিৰ্বাচন অসমত যিহেতু সমাপ্ত হৈছে, গোটেই পৰিৱেশটো আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে কেনেকুৱা দেখিলে? গোটেই পৰিৱেশ খুব ভাল পৰিৱেশ, এক সুন্দৰ পৰিৱেশত এইবাৰ নিৰ্বাচন সম্পন্ন হ'ল। ক'তো এটা চপৰাও নপৰিলে। আমি আগতে দুটা সৰু সুৰা ঘটনা দেখিবলৈ পাওঁ, কিন্তু এইবেলি শান্তিপূৰ্ণভাৱে জনতা ওলাই আহি তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। তাৰ বাবে সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আশা কৰি আছিল যে প্ৰায় 13খন আসন পাব? নিশ্চিতভাৱে আমি 13খন আসন পাম আমাৰ মিত্ৰগোষ্ঠীয়ে, লগতে 14খন আসনো পোৱাৰ পৰিৱেশ হৈছে, কিন্তু 14 নম্বৰ আসনখন টাফ আছে অলপ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।